কালকেতু কৌকু মহারাজ। দৈবকীরে বিবাহৰ দিনা হোৱা তৈপ্যবাণী বোধ কৰো তোমাৰ নহয় অবিদিত। মহারাজ এটি এটি কৰি ছটি সন্তান হত্যা কৰাৰ পাছতো গোকুলত ৰাম কৃষ্ণ কেনেকৈ জীয়াই থাকে? বুজিছো, ভালদৰে বুজিছো। সেইবিলাক দেৱতাৰ চালনা মহারাজ আৰু ইয়াৰ মূলতে আছে বসুদেৱ দৈবকী। মহারাজ আনিছো সংবাদ। মই সেই দৈত্যন্ত শিশুৰ বসুদেৱ আৰু দৈবকীয়ে প্ৰতাৰণা কৰি গকুলত লুকুৱাই ৰাখিছে সেই অষ্টম সন্তানক। সঁচা কথা কালকেতু। মহারাজ দৈবকীৰে অষ্টম সন্তান যশোদা পুত্ৰ নহয়, ই মাত্ৰ প্ৰতাৰণা। তেন্তে এই কথা মহাৰাজে জানিব পাৰিছে। কিন্তু কালকেতু মহাৰাজ সামান্য শিশু নহয়তো, অঘাসুৰ বকাসুৰ ধেনুকাসুৰ আৰু বলম্বাসুৰ। ধন সেনালাগে উতনা কহি কৰিলে নিধন। গোৱালৰ লৰাকৈ ইমান অহংকাৰ আৰু মোৰ সহ্য নহয়। কালকেতু মহাৰাজ সেই কলীয়া কৃষ্ণক নিধন নকৰালৈকে মোৰ আৰু নহব শান্তি। এইবাৰ মহাৰাজে মোৰ ওপৰত অৰ্পণ কৰক। কৃষ্ণ গোপাল করুণা রাম হরি কালকেতু মহারাজ সুদূৰত শুনো কাৰোবাৰ মধুৰ কণ্ঠস্বৰ। মহারাজ যোৱা ততালিকে বিচাৰ কৰা। মহারাজ হুদুৰত দেৱৰ্ষি নাৰদে আমাৰ ৰাজসভালৈ কৰিছে আগমন। দেৱৰ্ষি নাৰদ যোৱা কালকেতু সন্মানেৰে লৈ আহা। কৃষ্ণ রূপে দৈব কীত ভৈলায় অবতার শঙ্খ চক্র গদা পদ্ম করত তোমার কৃষ্ণ গোপাল করুণা ময়রা রাব হরি নারায়ণ নারায়ণ নারায়ণ। আহক দেৱৰ্ষি, আপোনাৰ আগমনে
পবিত্র করিলে মোরে মথুরা নগর। দেবরক্ষী মহারাজ। এখন গ্রহণ কর। মহারাজর জয় হোক। দেবরক্ষী মহারাজ গোকুলর রামকৃষ্ণর চিন্তায় মুখ অস্থির কৰি তুলিছে। মোর মোর সকলো বীর বীরাঙ্গনা সেই রামকৃষ্ণই নিধন কৰিলে। নারায়ণ নারায়ণ। মোৰ মোৰ এই চক্ষুত টোপনি নোখোৱা হৈছে। কওক দেৱৰক্ষী, কি উপায়েৰে সেই ৰামকৃষ্ণক নিধন কৰিব পৰা যায়? মহারাজ আছে ইয়ার সহজ উপায়। সহজ উপায়? ও মহারাজ, আপুনি আপুনি চতুৰ্দশী তিথিৰ দিনা ধনু যজ্ঞৰ কৰক আয়োজন আৰু সেই যজ্ঞলৈ মহাৰাজ আপুনি ৰামকৃষ্ণকো কৰক নিমন্ত্ৰণ। ৰামকৃষ্ণ হা মহাৰাজে। আৰু যেতিয়াই তেওঁলোক আহিব তেতিয়া সহজেই দুয়োকে নাৰায়ণ। বেশ দেৱৰক্ষী। ইয়াৰ বাহিৰে মহাৰাজৰ অন্য উপায় নেদেখো মই। এবে আমি বিদায়হে মাগিছো। যাওক দেৱৰক্ষী। নারায়ণে নারায়ণে। এ শুনা শুনা কংস ৰাজ মুহুৰ বাসনা, এবা তুমি ৰামকৃষ্ণক কৰ নিমন্ত্ৰণ। ৰে কৰিব নোৱাৰা যদি ৰামকৃষ্ণক নিধন। নারায়ণে এ রামকৃষ্ণর হাতে তোমার মিলিব মর। নারায়ণ নারায়ণ। কালকে মহারাজ শুনিলা নহয় দেৱৰক্ষীৰ কথা? অহা চতুৰ্দশী তিথিৰ দিনা ধনযজ্ঞৰ কৰা আয়োজন। ৰামকৃষ্ণক মতাই আনি অচিৰেই নিধন কৰিব পৰা যাব। মহারাজ এতিয়া যোৱা বন্দী বসুদেৱক লৈ আনাগৈ। ভাল মহারাজ। এইবাৰ কংসই যে ভয়ানক জালৰ সৃষ্টি কৰিছে, সেই জালৰ পৰা ৰামকৃষ্ণ সহজে ওলাই আহিব নোৱাৰে। বসুদেৱ, কওক ৰাজন। দৈবকীৰ গৰ্ভজাত অষ্টম সন্তান কি এতিয়াও জীৱিত? আৰু তাৰে ভয়ত মহাপৰাক্ৰমী ৰজা তুমি কম্পমান। বসুদেৱ, প্ৰতাৰণা কৰিছা মোক। তুমি তুমি বিশ্বাসঘাত। বিশ্বাসঘাতক প্ৰতাৰণা বিশ্বাসঘাতকতা কৰিছা তুমি। তোমার পৈতৃক পুত্রকে মুখ আনি দিয়ার অঙ্গীকার করেছিলাম,
এতিয়া কোৱা বসুদে কোন নীতিমতে তুমি তোমাৰ প্ৰতিজ্ঞা কৰিলা ভংগ? নীতি তোমাৰ মুখত নীতিৰ কথা শোভা নাপায় ৰাজন। বসুদে তুমি কোন অধিকাৰত মোৰ নীতিৰ বিচাৰ কৰিলা? তথাপিতো কওঁ সুধা, মই প্ৰতিজ্ঞা পালিবৰ হেতু সদায় প্ৰস্তুত, আৰু প্ৰতিজ্ঞা পালনৰ হেতু এটিকৈ সতী পুত্ৰ তোমাৰ হাতত অৰ্পণ কৰিম। আৰু তাৰ পাছত কি তোমাৰ সঁচাই কন্যা সন্তান জন্ম হৈছিল? তুমি কি দেখিছিলা ৰাজন? বুজিছো, ভালদৰে বুজিছো। মই প্ৰতাৰিত। সঁচা কথা কোৱা বসুদেৱ, দৈৱকীৰ কোলাত থকা সেই কন্যা সন্তান ক'ত পাইছিলা? শুনা ৰাজন, সেই কন্যা ৰত্ন আছিল নন্দৰাণী যশোদাৰ। দৈৱকীৰ অষ্টম পুত্ৰৰ বিনিময়ত সেই কন্যা ৰত্ন আনি বসুদেৱে কংসৰ নাৰকাত ঘৃতাহুতি কৰিছিলে প্ৰদান। কিয় এনে বিশ্বাসঘাতকতা কৰিলা বসুদেৱ? খুদা ৰাজন, তুমি জানো মোক বিশ্বাসঘাতক হবলৈ বাধ্য কৰোৱা নাই, আৰু তোমাৰ ৰাজভক্তই জানো মোক বিদ্ৰোহী কৰি তোলা নাই। প্ৰবঞ্চক ৰজাৰ প্ৰজাইহে বিশ্বাসঘাতকতা কৰে, সেই কথা ভালদৰে জানিবা ৰাজন। তথাপিতো বসুদেৱ, তুমি মোক ধন্যবাদ দিয়া। এতিয়াও যে তুমি জীয়াই আছা, এতিয়াও যে তোমাৰ মাংস শিয়াল চিকালে ভক্ষণ কৰা না। ক্ষমা কৰিবা ৰাজন, তোমাৰ কথা বিশ্বাস কৰিব নোৱাৰো। জীৱন মৰণৰ গৰাকী তুমি নোহোৱা। কিমান পৰাক্ৰমী ৰজা হৈও এটি সামান্য শিশুৰ ভয়ত তুমি কম্পমান। নাভাবিবা বসুদেৱ, এটি সামান্য শিশুৰ হাতত এই কংস পৰাস্ত হব বুলি। বাৰু তথাপিতো আজি তোমাৰ মুক্তি। কালকেতু, বসুদেৱৰ বাণ খুলি দিয়া। হঠাৎ এই ৰাজ অনুগ্ৰহৰ কাৰণ কি ৰাজন? গোকুলৰ পৰা মোক ৰামকৃষ্ণক আনি দিয়া। অসম্ভৱ ৰাজন। এই ৰাজ মুকুট তাৰেই পুৰস্কাৰ। কোনো দ্ৰব্যৰ প্ৰয়োজন নাই ৰাজন। ভালদৰে ভাবিছো বসুদেৱ, এই ৰাজ মুকুট কংসৰ অনুগ্ৰহ, মথুৰাৰ ৰাজ সিংহাসন সকলো তোমাৰ। লোক দেখুৱাবা ৰাজন। এই বসুদেৱে কোনোদিনে লোকৰ দ্ৰব্যলৈ আশা কৰা নাই আৰু নকৰে। তেতিয়া কি হব জানা বসুদেৱ? জানো ৰাজন। যাৱজ্জীৱন কাৰাগাৰত থাকিব লাগিব। কাৰাগাৰলৈ আৰু ভয় কিহৰ? তোমাৰ অধীনৰ অৰ্ধেক শতাংশ আজি কাৰাগাৰতেই আবদ্ধ। তালৈ আৰু ভয় কিহৰ? কালকেতু, মোক যথাস্থানলৈ লৈ বলা। কালকেতু, মহারাজ
বিশাল সমস্যাৰ পৰা মোক আজি কোনে উদ্ধাৰ কৰিব কাক পঠিয়াম কোনে আনি দিব ৰামকৃষ্ণক গকুলৰ পৰা কালকেতু দিয়া মোক ইয়াৰ এটি শীত উপদেশ মহারাজ মই ভাবো গুণী জ্ঞানী অকুৰে এই কাৰ্য সমাপন কৰিব পাৰিব অক্কুৰ কাৰণ অকুৰৰ কথা ৰামকৃষ্ণই কেতিয়া আৰু মানা কৰিব নোৱাৰে মহাৰাজ উত্তম উত্তম পৰামৰ্শ কালকেতু উপযুক্ত সেনাপতি তুমি এই গুজৰাজ কংসৰ কালকেতু নকৰি পলম অতি শীঘ্ৰে অক্কুৰক লৈ আনাগৈ আদেশ নিৰুধাৰ্য মহাৰাজ এইবাৰ কংসই যে অদ্ভুত বেহুৰ ৰচনা কৰিছে তাক ভেদ কৰা শক্তি কাৰোৱেই নাই ৰামকৃষ্ণহে নালাগে হত ৰাম কৃষ্ণ আহিলেও তাক ভেদ কৰিব নোৱাৰে মহারাজ প্ৰণিপাত গ্ৰহণ কৰিব আহা অক্কুৰ তোমাক এটি মহান কাৰ্যৰ বাবে মাতি পঠালো কওক মহাৰাজ কেনে মহান কাৰ্য সমাধান কৰিব পাৰো শুনা অক্কুৰ মহাৰাজ অহা চতুৰ্দশী তিথিৰ দিনা ধনুযজ্ঞৰ মই কৰিছো আয়োজন সেই ধনুযজ্ঞত নানা ধৰণৰ খেল ধেমালিৰ উপৰি নানা ধৰণৰ খাদ্য দ্ৰব্যৰ লগতে মল্লযুদ্ধৰো কৰিছো আয়োজন মহাৰাজ গতিকে অক্কুৰ তুমি আজি এই গকুললৈ গৈ নন্দ ৰজাক নিমন্ত্ৰণ দিয়াৰ উপৰিও ৰামকৃষ্ণক নিমন্ত্ৰণ জনাই লগত লৈ আহাগৈ ভাল মহাৰাজ এই মোৰ সোণালী সুযোগ এই সুযোগতে ৰামকৃষ্ণ দৰ্শন কৰি মই মোৰ মনৰ বাঞ্ছা পূৰ্ণ কৰিম মহাৰাজ অক্কুৰ মই আজিয়েই গকুললৈ যাত্ৰা আৰম্ভ কৰিম উত্তম মহাৰাজ উত্তম অক্কুৰ তুমি এতিয়াই গকুললৈ যাত্ৰা আৰম্ভ কৰা ভাল মহাৰাজ মই এতিয়া আহিলো কালকেতু মহারাজ অচিৰেই পূৰ্ণ হব মোৰ মনৰ কামনা উৎসৱ কৰা মহোৎসৱ কৰা কালকেতু কেনে ধুনীয়া গকুলৰ গছ লতিকা তৰুতে নবুল ইয়াত ফুলি থকা ফল ফুল বিলাকৰ মধুৰ গোন্ধই মন প্ৰাণ আপ্লুত কৰি তুলিছে ইয়াৰে বতাহে আত্মিক প্ৰেমৰ সুবাস
উদুলত বৈ থকা যমুনাৰ কুলু কুলু সুৰে হৃদয়ত মধুৰ ৰাগিনী তুলিছে। এইবোৰ স্থানতেই মোৰ প্ৰভু ৰামকৃষ্ণই বিচৰণ কৰে। তেওঁলোকৰ পদচিহ্ন শিৰে তুলি লৈ মই মোৰ জীৱন সাৰ্থক কৰোঁ। বেলি প্ৰায় লহিয়ালে। যাওঁ ৰামকৃষ্ণক লগ কৰোঁগৈ। দাদা ভাই, নপৰেনে মনত তোমাৰ মথুৰা নগৰলে? নপৰেনে মনত তোমাৰ পিতৃ মাতৃলে? অহংকাৰী মদমক্ত কংসৰ কবলৰ পৰা পিতৃ মাতৃক উদ্ধাৰ কৰিবৰ বাবে ব'লা দাদা, যাওঁ আমি মথুৰা নগৰে। সঁচা ভাই কৃষ্ণ, পিতৃ মাতৃৰ চৰণ দৰ্শন পুত্ৰৰ বাবে কিমান প্ৰয়োজন। পুত্ৰৰ মুখ চাবৰ বাবে সকলো পিতৃ মাতৃয়ে কৰে কামনা। অন্যহাতে কংসৰ পোতাহালে বন্দী পিতা মাতাই কতনো পাইছে মনত দুখ যন্ত্ৰণা। অত্যাচাৰী কংসক নকৰিলে বধ, জননী আৰু পিতৃদেৱে নেপায় কোনোদিন মুক্তি, আৰু মথুৰাবাসীয়ে নেপাব শান্তি। কিন্তু দাদা, ভাই, কি অজুহাতে যাওঁ আমি মথুৰা নগৰে? মনে কিন্তু কয় দাদা, মুহূৰ্ততে যাওঁ আমি মথুৰা নগৰে। ভাই কৃষ্ণ, দেখা কৰি পিতৃ মাতৃ পলোৱাও হেপাহ মন। মথুৰাৰ জনগণৰ দুখ দুৰ্দশা দেখি মন মোৰ আজি অতিকে অস্থিৰ দাদা। ভাই কৃষ্ণ, দাদা শুনিছোঁ চতুৰ্দশীৰ তিথিৰ দিনা কংসই ধনুযজ্ঞ কৰিছে আয়োজন। অনিমন্ত্ৰিত হ'লেও বিভিন্ন প্ৰতিযোগিতাত যোগ দিয়াৰ চলেৰে যাত্ৰা কৰিম মথুৰা নগৰে। অতি উত্তম উপায় হ'ব দাদা। কিন্তু কৃষ্ণ, দাদা তাৰ আগে কৰোঁ আমি অন্য এক কাম। গকুল আমাৰ প্ৰিয় নগৰ, প্ৰিয় জনগণ, সেয়েহে গকুলবাসীক কওঁ আমাৰ বিদায়ৰ কথা। ব'লা দাদা, পালিত পিতৃ মাতৃক কৰিলে প্ৰতাৰণা, অপৰাধ হ'ব আমাৰ অতিকে বেছি। মনৰ অব্যক্ত ভাৱ ব্যক্ত কৰি সবাকে জনাম আমি বিদায়ৰ বাতৰি। প্ৰাণপ্ৰিয় সখী আমাৰ সমূহ গোপীগণ, এৰিব লাগিব আজি প্ৰিয় বৃন্দাবন। ৰাধা সখী আছে চাগে অতিকে ব্যাকুল হৈ। দাদা ভাই, সবাকে জনাম আমি বিদায়ৰ বাতৰি। ব'লা ভাই, বিলম্বৰ নেদেখো কাৰণ। ব'লা দাদা।